পৰিবহণ বিষয়া মহোদয় তথা আয়ুক্ত মহোদয় বিষয়ালৈ এটা বিনম্ৰ অনুৰোধ। আজি অতদিনৰ পৰা আমি বাছ মালিক সন্থাই বহুত মিটিং কৰিলোঁ, বহুত আপত্তি জনালোঁ, বহুত কথা ক'লোঁ, কিন্তু আমাৰ কথা আজিলৈকে আওকাণভাৱেৰে মহোদয়সকলে নীৰৱে আছে। কিয় আছে নাজানো। আজি আমাক নিৰ্দিষ্ট হিচাপে এটা ষ্টেণ্ড দিছে, আমি নিৰ্দিষ্ট ষ্টেণ্ডত চলি আছোঁ। সেই ষ্টেণ্ডলৈকে মানুহ যাবলৈ যিখিনি এক বেটাৰী গাড়ী, তেওঁলোকে শনিবাৰ বজাৰ ওচৰৰ পৰা মানুহবিলাক নগাঁও টু হাবি বৰঙাবাৰী, বাৰভুজীয়া, অন্যান্য লাহৰীঘাট ক'ৰবাত আপোনালোকৰ লৈ গৈ আছে। এই গাড়ীকেইখনক অথৰিটি কোনে দিলে? তেওঁলোকৰ না পাৰ্মিট আছে। 5জনকৈ মানুহ উঠাই নিয়ে তেওঁলোকে, 3জন কেপাচিটি 5জনকৈ উঠাই নিয়ে। এতিয়া মৰিগাঁও জিলা প্ৰশাসন বিষয়া বা মুৰব্বীসকলে কি কৰি আছে আজিলৈকে আমি গম পোৱা নাই। নে মেনেজ হৈ আছে নে কিবা কৰি আছে, সেইটো আমি গম পোৱা নাই। কিন্তু আজি আমি নিজে চলিব নোৱাৰাৰ ওপৰত আকৌ পুনৰ শেষবাৰৰ বাবে এখন মিটিং দিলোঁ। এই মিটিঙত আমাৰ সিদ্ধান্ত এটাই, যদি তেওঁলোকক শনিবাৰ বজাৰ ওচৰৰ পৰা বাহিৰ কৰি নিদিয়ে, আমি পুনৰ টাউনৰ ভিতৰত আমি নিজাববীয়াকৈ আমি গাড়ী সোমোৱাই দিম। আৰু নহ'লে আগন্তুক দিনত আমি গোটেই ড্ৰাইভাৰ চালক খণ্ডই আমি জংকী আন্দোলন কৰিবলৈ আৰু ইলেকশ্যনত অগন্ত 26ত আমি প্ৰতিটো ড্ৰাইভাৰে প্ৰতিটো মালিক খণ্ডই আমি গাড়ী নিদিওঁ। সেইটো আমি আজি এই মিডিয়াৰ যোগেৰে সতৰ্কবাণী আমি জনাই দিছোঁ। মালিক সন্থাৰ সভাপতি মানিক শৰ্মা, আমি ইয়াৰ আগৰ আমাৰ আয়ুক্ত মহোদয় মাননীয় দেৱাশীষ শৰ্মা ছাৰে আমাক এটা অৰ্ডাৰ দিছিলে, হুকুম দিছিলে যে আপোনালোকে সন্থাকেইটা যিকেইটা টাউনৰ মাজত গাড়ী, বাছ, ট্ৰেভেলাৰ, উইংগাৰ, মেজিক যিবিলাক চলি আছে গোটেইবিলাক আমাক বাহিৰ ওলাবলৈ তেখেতে এটা হুকুম দিছিলে। সেই হুকুম অনুসৰি আমি লগে লগে আখৰে পালন কৰি গুৱাহাটীখিনি আমি ঘনবৰা কলেজৰ ওচৰলৈ গ'লোঁ, নগাঁওখিনি আমি সোণাইগাঁৱলৈ গ'লোঁ। আমি আজি পৰ্যন্ত মাননীয় আয়ুক্ত মহোদয়ৰ হুকুম মানি তেনেকেই পৰিচালনা কৰি আছোঁ। কিন্তু ইয়াতে এটা কথা হৈছে কি, আমাৰ 60% গাড়ী আমি বাহিৰত আছোঁ, 40% গাড়ী ভিতৰত সোমাই আছে। এইটো আৰক্ষী প্ৰশাসনৰ একে নিষ্ক্ৰিয়তা, তেওঁলোকে আমাক কোনো সহায় নকৰে। মই বহুতবাৰ কৈছোঁ, আমি চালক পৰিচালক গৈছোঁ, আপোনাৰ আমাৰ মাননীয় পৰিবহণ বিষয়াকো আমি কৈছোঁ, কাৰো ফালৰ পৰা আমি একো সহায় পোৱা নাই। কাৰণ 40% গাড়ী যেতিয়া ভিতৰত সোমাই যায়, 60% গাড়ী আমি দুই কাষে লঘোণে বুকে থিয় হৈ থকা হয়। আমাৰ 3 দিন 4 দিন এসপ্তাহলৈকে এখন গাড়ী না গুৱাহাটী যাব পাৰে, নে নগাঁও যাব পাৰে, নে জাগিত যাব পাৰে, নে লাহৰীঘাট মৰিবাৰী যাব পাৰে। গতিকে আমাৰ এতিয়া এই গাড়ীসমূহ অচল হৈ গৈছে, যাৰ বিনিময়ত এনেকুৱা এটা পৰিস্থিতি আহিছে আগন্তুক ইলেকশ্যনলৈ আমাৰ গাড়ীসমূহ, যান বাহনসমূহ থাকিব নে নাথাকে আমি তাৰে সন্দেহ হৈছে। মোৰ আজি 40 বছৰ হ'ল এই আপোনাৰ নিৰ্বাচনত আমি গাড়ী দি আছোঁ, কিন্তু এইবাৰ যে আমি প্ৰশাসনক সহায় কৰিব পাৰিম তাৰ কোনো নিশ্চয়তা নাই। কাৰণ আমাৰ এই গাড়ীসমূহ প্ৰায় মালিকবিলাকে এৰি দিছে, অচল, না টেক্স দিব পাৰে, না পাৰ্মিট বনাব পাৰে, একো কৰিব নোৱাৰে। গতিকে এতিয়া প্ৰশাসনে আমাৰ এই চালক পৰিচালক তথা গাড়ীৰ স্বত্বাধিকাৰসকলক এটা মাৰাৰ ষড়যন্ত্ৰ কৰিছে। যদি বৰ্তমানৰ মাননীয় আয়ুক্ত মহোদয়ে যদি আমাক সহায় নকৰে, আমি এতিয়া চলিব নোৱাৰোঁ। আমাৰ তেওঁৰ ওপৰত এটা বিনম্ৰ অনুৰোধ, তেখেতে যাতে আগৰ আমাৰ মাননীয় আয়ুক্ত মহোদয়ৰ দৰে যেনেকৈ আমাক সহায় কৰিছিল তেনেকৈ যদি আমাক সহায় কৰে আমি চলিব পাৰিম। আমাৰ যিখিনি গাড়ী বাহিৰত আছে হয় বাহিৰত থাকক, নহয় এতিয়া যি 40% গাড়ী ভিতৰত সোমাই আছে তেনেধৰণে আমাক ভিতৰত সোমাব দিয়ক। নহ'লে গোটেইবিলাক গাড়ী বাহিৰত উলিয়াই দিয়ক। এটা কৰক, যদি আমি মাননীয় আয়ুক্ত মহোদয়ৰ হুকুমটো আমি মানো, 40% গাড়ীয়ে নামানাৰ ইয়াৰ ৰহস্যটো কি আমি বুজি নাপাওঁ। ইয়াৰ আগতো আমি তেনেকৈ মিটিং পাতি আপোনালোকক জনাইছোঁ, আমাৰ মানে আগৰ আয়ুক্ত মহোদয়ক আমি জনাইছোঁ, তেখেতৰ ফালৰ পৰা আমি সহায় পাইছিলোঁ। এতিয়া নতুন আয়ুক্ত মহোদয়ৰ ওচৰত আমি এনেকুৱাকৈ যাব পৰা নাই, কিন্তু আপোনালোকৰ থ্ৰু দিয়ে আমি জনাইছোঁ আয়ুক্ত মহোদয়ে যাতে অতি সোনকালে আমাৰ এই যিসকল চালক পৰিচালক বা গাড়ী স্বত্বাধিকাৰ আছে তেখেতসকলৰ এটা সুব্যৱস্থা কৰি দিয়ে। নহ'লে আমাৰ আগন্তুক নিৰ্বাচনলৈ আমাৰ গাড়ীসমূহ, যান বাহনসমূহ আৰু চৰকাৰে নাপায়। ৰিকুৱেশ্যনটো বন্ধ কৰাটোতো বন্ধ কৰাই, কিন্তু ৰিকুৱেশ্যন বন্ধ কৰাৰ কথা ভাবিবলৈ গাড়ীয়ে নাথাকিব। গাড়ীসমূহ এতিয়া আগন্তুক নৱবৰ্ষত আমি ইঞ্চুৰ দিব নোৱাৰিম, গাড়ী টেক্স দিব নোৱাৰিম, যাৰ বিনিময়ত গাড়ীসমূহ আমি মানে বিক্ৰী কৰাৰ বাবে উপায় নাই। গতিকে আমি ধৰক নিৰ্বাচন বৰ্জন কৰিবলৈ গাড়ীসমূহ থাকিলেহে পাৰিম, গাড়ীসমূহেই নাথাকিব। গতিকে তেনেকুৱা যদি এটা আমাৰ গোটেইবিলাক থলুৱা মানুহ, আমি গোটেইবিলাক সকলো নিবনুৱা,
কিবা এটা কৰি গাড়ীখিনি পৰিচালনা কৰি এটা এটা বৃহৎ পৰিয়াল আমি পৰিচালনা কৰি আছো। আমাৰো ল'ৰা ছোৱালী আছে, স্কুল কলেজে পঢ়ি আছে। গতিকে এইবিলাক পৰিচালনা কৰাত আমি সম্পূৰ্ণ অসমৰ্থ হৈছোঁ। গতিকে মাননীয় মহোদয়ৰ ওচৰত আমি কাটৰত যাতে আমাৰ এই মানুহখিনি মুখলৈ চাই এটা হুকুম দিয়ক, হয় গাড়ীখিনি ভিতৰত সোমাব দিয়ক, নহ'লে গোটেইখিনি গাড়ী বাহিৰ উলিয়াই দিয়ক। তাকে